আজি বিশ্ব পৰিৱেশ দিৱস নহয় যদিও গছ ৰোপণ কৰি আছোঁ, কাৰণ বিশ্ব পৰিৱেশ দিৱস যোনদিনাখন অকল সেইদিনাখনেই বৃক্ষৰোপণ কৰা নহয়, আমি যেতিয়া তেতিয়া বৃক্ষৰোপণ কৰিব পাৰোঁ আৰু আমি যেতিয়া তেতিয়া বৃক্ষৰোপণ কৰিব লাগে, কাৰণ বৃক্ষৰোপণ কৰিলেহে আমি মানুহ জাতিটো বাচি থাকিম। জীৱনৰ প্ৰথম এনেকুৱা এক ঠাইত বৃক্ষৰোপণ কৰিছোঁ যি আপোনালোকে চাইও আচৰিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে, যি ঘাইপথটো আধাটো এনেকৈ ভাঙি মেলি যথেষ্ট ডাঙৰ এক গাঁত ওলাই আছে, আৰু এই গাঁতৰ বাবেই যি আজি কেইবাদিনো ধৰি ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্টসমূহ হৈ আছে। তাৰ বাবে ভাবিলোঁ যে চৰকাৰক দোষীটো লাভে নাই, গছপুলি এটুকে লগাই থৈ যাওঁ, তেতিয়া মানুহে অলপ দূৰৰ পৰাই গম পাব যে গছপুলি আছে মানেই ইয়াত গাঁত এটা আছে। ইয়াৰ দ্বাৰাই এইটোৱে আপোনালোকক বুজাব বিচাৰিছোঁ যে আপোনালোকেও য'ত য'ত গাঁত পাব আপোনালোকেও গছপুলি ৰোপণ কৰক, কাৰণ দূৰৰ পৰা যিজন ড্ৰাইভাৰে চলাই আহিব তেওঁলোকে